নগাঁও জিলাৰ ঢিঙৰ উত্তৰ বটাবাৰী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত বড়োচা ক্লাবৰ খেলপথাৰত যোৱা 16 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 14তম ৰঙালী বিহু উৎসৱ অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা 8:30 ৰঙালী বিহু উৎসৱৰ দ্বাৰ মুকলি, 9 বজাত খেল-ধেমালি পতাকা উত্তোলন, 9:30 খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন, 17 এপ্ৰিল পুৱা 9 বজাত খেল-ধেমালি প্ৰতিযোগিতা, 18 এপ্ৰিল 9 বজাত ৰঙালী বিহু পতাকা উত্তোলন, 9:30 স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন, পুৱা 10 বজাৰ পৰা কুইজ প্ৰতিযোগিতা, বিয়লি 1 বজাৰ পৰা বঁটা বিতৰণী অনুষ্ঠান। বঁটা বিতৰণী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে কুশৰাম মহিলা, ভদ্ৰকান্ত বসুমতাৰী, তিলেশ্বৰী মহিলা আৰু শুক্লেশ্বৰ মহিলা উপস্থিত থাকে। বিয়লি 4 বজাৰ পৰা ৰঙালী বিহু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰা হয়। সন্ধ্যা 7 বজাৰ পৰা সাংস্কৃতিক বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে UBPO নগাঁও জিলাৰ সভাপতি ঘনকান্ত মহিলাই। নিশা 12 বজাত বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠানেৰে ৰঙালী বিহু উৎসৱৰ সামৰণি পৰে বুলি উৎসৱ উদযাপন সমিতিৰ সভাপতি ভদ্ৰকান্ত বসুমতাৰী আৰু সম্পাদক কৰ্ণ বসুমতাৰীকে জানিবলৈ দিয়ে। নগাঁৱৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট ইছা 24/7। প্ৰথমতে মই সমূহ শ্ৰদ্ধা ৰাইজলৈ নতুন বছৰ ও ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰতি বছৰৰ দৰে আমি চাহ বাথাবাৰী ৰস্যময়ী হাৰিমু আফাদে বড়োচা ক্লাবৰ খেলপথাৰত এইদৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই ৰঙালী বিহুটি উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। 3 বহাগৰ পৰা 3, 4, 5 বহাগ এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই বছৰৰ এই ৰঙালী বৈশাখী বিহুটি আমি উদযাপন কৰিছোঁ। আজি কাৰ্যসূচীৰ তৃতীয় দিন। আজি কাৰ্যসূচীত আমি ওচৰ চুবুৰীয়াৰ বিভিন্ন দলসমূহ আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰিব আৰু তাৰপিছত সন্ধিয়া 7 বজাত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া আছে আৰু তাত বিভিন্ন আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব। আশা ৰাখিছোঁ আমি এইদৰেই আমি প্ৰতি বছৰে আগলৈও যাতে আমাৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰাখিব পাৰোঁ তাৰ আশাৰে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক সুস্থ সবল কৰি এইদৰে আমাক এই কাৰ্যসূচীসমূহ চলাই নিয়াত আমাক সাহস যোগায়। ধন্যবাদ। কলং খলং নদীनि नामफोरखौ जेनेखि दैमा दैसा बेफोर नामफोरखौ मुंफोरखौ सोलायनो हायाखै। बहुत जायगानि नामफोर सोलायनो हायाखै। दाबो जोंनि नामाव दंबाय थायो। मानो होनबा जोंनि मानसियानो गोबां अबा दंमोन आरो दाबो दंबाय थायो। जों कृष्टि जोंनि जितु संस्कृति बेखौ जों दाबो लाखिगासिनो दंबाय थायो। थानायनि कारणे जों दागासिनो थांना दंबाय थायो। दा बाथ्राया जाबाय मा बै जे जोंनो लागै जोंनि माने बे मा एनसेस्टर माने पूर्वपुरुषा जोंनो जे होना गालांदों बेफोर माबाखौ सोमजिनानै जों गाननाय जोमनायखौ जों मा खालामदों इन्दि लुनाया सोर लुयोमोन मुगा लाथा दानाय माबाया सोर खालामोमोन जों बर'फोरा गावआनो खालामना गावआनो दानानै गावआनो गाननाय मानसि जों माइ गायनायालाय बर' माइ गैया होनबा जोंनि जे गायनाय जों माबाना थांना थानाय बे जोंनिसो दाबो दंबाय थायो बेफोरो जोंनि नामावनो गतिके जोङो थांना थानायनि जोंनि राहाफोरखौ जों गावआनो सब खालामनो हाग्रामोन नाथाय बे जितु संस्कृति कृष्टि बेफोर जाबाय परिबर्तनशील बे मा जायो सम बे बदलायगासिनो दंबाय थायो जोंनि सिगां प्रधान खामानियानो जाबाय जोङो ओइ माइ गायनाय बिनिफ्राय फाथो फोनाय बेसर फोनाय बेफोर जाबाय जोंनि माबामोन आबादमोन बे जोंनि माने जोंनि संस्कृति बेफोरखौ मावना दांनानै जों जाग्रामोन जोङो जोंहा बाख्रि दंमोन अमा फिसिग्रा बेफोरनो जोंनि कालसारा जाबाय बेफोरनो